হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অনৰুল জি কে মাষ্টাৰ। তো আজি আপোনালোকক এডিআৰিৰ থাৰ্ড গ্ৰেডৰ নেশ্যনেল পাৰ্কৰ ওপৰত বা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কিছু প্ৰশ্ন লৈ আহিছোঁ। 10টা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটো আপোনালোকে ভালদৰে চাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে ভালদৰে চাই যাব। তো ভিডিঅ'টো আৰম্ভ কৰক, আহক। Which national park is famous for white-winged duck? White-winged duck কোনখন নেশ্যনেল পাৰ্কত পোৱা যায় বা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? নামেৰি নেশ্যনেল পাৰ্ক। Which national park is famous for wild ass? বনৰীয়া গাধৰ বাবে কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। আৰু এই ৰাষ্ট্ৰীয় উদ্যানটো ক'ত আছে? ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছে। ইন হুইচ ইয়াৰ কাজিৰঙা নেশ্যনেল ৱাইল্ড লাইফ চেংচুৱেৰী ৱাজ ইলেভেটেড টু নেশ্যনেল পাৰ্ক? কাজিৰঙা ৱাইল্ড লাইফ চেংচুৱেৰীটো কেতিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা হৈছিল? 1974 চনত। দ্য টু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন আছাম। 1985 চনত ইউনেস্কোই অসমৰ দুখন ঠাইক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল। সেই দুখন ঠাই হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানাস নেশ্যনেল পাৰ্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ৱাজ ডিজাইনেটেড এজ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন জুলাই। এইটো উত্তৰ মই দিয়া নাই, এইটো উত্তৰ মই পিছত দি দিম। হুইচ ইজ দ্য ওল্ডেষ্ট গেম ৰিজাৰ্ভ অফ আছাম? এইটো হ'ল ওৰাং নেশ্যনেল পাৰ্ক, ওৰাং ৰাষ্ট্ৰীয় উদ্যান চবতকৈ পুৰণি গেম ৰিজাৰ্ভ। মানাস নেশ্যনেল পাৰ্ক ফলছ ইন। মানাস নেশ্যনেল পাৰ্কটো ক'ত আছে? চিৰাং এণ্ড বাক্সা ডিষ্ট্ৰিক্ট, চিৰাং আৰু বাক্সা জিলাৰ মাজত আছে। হুইচ ফৰেষ্ট ইজ এ ছিংগল হেণ্ডেডলি প্লান্টেড বাই যাদৱ পায়েং? যাদৱ পায়েঙে কোনখন ফৰেষ্টত তেওঁ থাকি নিজৰ পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰিছিল? মোলাই ফৰেষ্ট। হুইচ নেশ্যনেল পাৰ্ক ইজ ইন আছাম ওৱান অফ দ্য লাষ্ট ষ্ট্ৰং হোল্ডছ ফৰ দ্য ৱাইল্ড ৱাটাৰ বাফলো? কোনখন ৰাষ্ট্ৰীয় উদ্যানত ৱাইল্ড ৱাটাৰ বাফলোৰ বাবে বিখ্যাত? সেইটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৱাইল্ড ৱাটাৰ বাফলো বনৰীয়া মহৰ কাৰণে বিখ্যাত। হোৱাট ইজ IUCN কনজাৰভেশ্যন ষ্টেটাছ অন ৰাইন'চৰছ? ইউনিয়ন অফ দ্য অফিচিয়েল ষ্টেট এনিমেল অফ আছাম। ভালনাৰেবল ৰাইন'কৰ্ছ ক'ত পোৱা যায়? খুব কম সংখ্যক কিন্তু পোৱা যায়। সেইটো হৈছে ভালনাৰেবল হ'ব তাৰ এনচাৰটো। তো আজিৰ ভিডিঅ'টো ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। কেনেকুৱা আছে কমেণ্টত জনাব আৰু অনৰুল জি কে মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এনেকুৱা ধৰণৰ এডিআৰিৰ আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ভিডিঅ' লৈ আহি থাকিম। তো আজিৰ ভিডিঅ'টো এইখিনিয়েই। ধন্যবাদ। জয় অসম, জয় হিন্দ।